নমস্কাৰ, মোৰ নাম শ্ৰী চুলবুলি দত্ত। মই বৰ্তমান ঢকুৱাখানা চাৰিআলিত অৱস্থিত গ্ল'বেল ইনষ্টিটিউট অৱ ইনফৰমেশ্যন টেকন'লজি নামৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোত ADCৰ প্ৰশিক্ষণ লৈ আছোঁ। খুবেই এটা ভাল প্ৰশিক্ষণ কেন্দ্ৰ। আজি মই HTMLৰ বিষয়ে অলপমান বৰ্ণনা কৰিম। HTMLৰ বিষয়ে জানিবলৈ হ'লে পোনপ্ৰথমে আমি জানিব লাগিব HTMLৰ ফুল ফৰ্ম। HTMLৰ ফুল ফৰ্ম হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। বৰ্তমান যুগটো হৈছে প্ৰযুক্তিৰ যুগ, গতিকে কিছুমান কামৰ কাৰণে আমি প্ৰযুক্তিসমূহ জনাটো অত্যন্ত দৰকাৰী। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা ৱেব পেজ বা ৱেব ডকুমেণ্ট বা ৱেব পেজত ফটো জইন আদিসমূহত আমাৰ HTML ব্যৱহাৰ কৰা হয়। গতিকে HTMLটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন। HTMLৰ বেছিক বা টপিকসমূহ হৈছে HTML ষ্টাৰ্টিঙত গ্ৰেটাৰ দেন আৰু লেছ দেনৰ ভিতৰত প্ৰয়োগ কৰা হয়। HTML দুবাৰ প্ৰয়োগ কৰা হয়, এবাৰ ষ্টাৰ্টিঙত আৰু এণ্ডিঙত। HTML যেতিয়া এণ্ডিঙত প্ৰয়োগ কৰা হয়, HTMLৰ গ্ৰেটাৰ দেন আৰু লেছ দেনৰ মাজত এটা স্লাইচ দিয়া হয়। তাৰ পিছতে প্ৰয়োগ কৰা হয় হেডটো প্ৰয়োগ কৰা হয় টাইটেল লিখিবৰ বাবে। তাৰ পিছত ব্যৱহাৰ কৰা হয় বডিটো। তাৰ পিছত হেডিং ব্যৱহাৰ কৰা হয় কোনো এটা পেৰাগ্ৰাফ বা কিবা এটা এখন ফৰ্মৰ হেডিং লগাবলৈ সেই হেডিং ইউজ কৰা হয়। তাৰ পৰা ইউজ কৰা হয় বল্ডটো আখৰখিনি ডাঠ বা ডাঙৰ কৰিবৰ কাৰণে বল্ডটো ব্যৱহাৰ কৰা হয়। তাৰ পৰা ব্যৱহাৰ কৰা হয় ইটালী প্ৰয়োগ কৰা হয় আখৰসমূহ অলপ বেঁকা কৰিবৰ বাবে বা ইটালিয়ান কৰিবৰ বাবে সেই ইটালীটো ব্যৱহাৰ কৰা হয়। তাৰ পিছত ব্যৱহাৰ কৰা হয় আণ্ডাৰলাইনটো ইউৰ দ্বাৰা দেখুওৱা গৈছে, আৰু আণ্ডাৰলাইনটো হৈছে কিছুমান ৱৰ্ড বা কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড আণ্ডাৰলাইন কৰা হয় ন, সেই আণ্ডাৰলাইন কৰিবৰ কাৰণে সেই আণ্ডাৰলাইনটো ইউটো ব্যৱহাৰ কৰা হয়। তাৰ পিছতে ব্যৱহাৰ কৰা হয় টেগটো ব্যৱহাৰ কৰা হয় কিছুমান আমি লেঠাৰিকৈ নিলিখি পেৰাগ্ৰাফ হিচাপে লিখিবলৈ হ'লে আমি সেই পি টেগটো ইউজ কৰোঁ। তাৰপৰা কৰা হয় বিআৰটো ইউজ কৰা হয় লাইন ব্ৰেক কৰিবৰ কাৰণে আমি বিআৰ ইউজ কৰোঁ। হাইপাৰটিং ইউজ কৰোঁ আমি এটা লিংক বেলেগ এখন পেজত শ্বেয়াৰ কৰিবৰ কাৰণে আমি হাইপাৰলিংক ইউজ কৰোঁ। তাৰ পৰা ইউজ কৰোঁ NBSP ইউজ কৰোঁ ডিষ্টেঞ্চৰ কাৰণে আমি NBSP ইউজ কৰোঁ। তাৰ পৰা ইউজ কৰোঁ আমি অৰ্ডাৰ হৈছে 1 2 3 4 বা ৰোমান সংখ্যাৰ 1 2 3 4 বা ABCD আদি আমি ইউজ কৰিবৰ কাৰণে এটা লাইনত ইউজ কৰিবৰ কাৰণে আমি অৰ্ডাৰটো ব্যৱহাৰ কৰোঁ। তাৰ পৰা হৈছে আনঅৰ্ডাৰ হৈছে চিহ্নসমূহ ব্যৱহাৰ কৰিবৰ কাৰণে আমি আনঅৰ্ডাৰ ইউজ কৰোঁ। তাৰপৰা হৈছে ডেছক্ৰিপশ্যন লিষ্ট হৈছে প্ৰত্যেকটো লাইনৰ কাৰণে ডেছক্ৰিপশ্যন দিয়া থাকে। আৰু শেষৰটো হৈছে টিআৰ হৈছে টেবুল ৰ' বনোৱাত ব্যৱহাৰ কৰা হয় টিআৰটো। ধন্যবাদ। নমস্কাৰ, মোৰ নাম নৰুলমণি কুম্বাং। মই GIT ইনষ্টিটিউট ঢকুৱাখানাৰ পৰা ADC কোৰ্চ সম্পূৰ্ণ কৰিছোঁ। ADCৰ সম্পূৰ্ণ নামটো হৈছে এডভান্স ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন। ADC কোৰ্চৰ চিলেবাছসমূহ হৈছে পেইণ্ট, ৱৰ্ডপেড, নোটপেড, HTML, MS Word, MS Excel, PowerPoint, Photoshop, PageMaker, SQL, C++, Visual Basic, Tally, DOS। এই চিলেবাছসমূহৰ ভিতৰত HTMLৰ বিষয়ে ক'ব লৈছোঁ। HTML সম্পূৰ্ণ নামটো হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। 1991 চনত ছাৰ টিমথি জন বাৰ্নাৰ্ছ-লিয়ে HTML প্ৰথম সংস্কৰণ তৈয়াৰ কৰিছিল। HTML হৈছে লেংগুৱেজ প্ৰগ্ৰাম। যেতিয়া আমি ইণ্টাৰনেটৰ পৰা যিকোনো বস্তু এটা চাব বিচাৰোঁ, তেতিয়া আমি পেজ এটা দেখা পাওঁ। সেই পেজটোকে কোৱা হয় ৱেব পেজ। এই ৱেব পেজ যিটো কম্পিউটাৰ লেংগুৱেজত বনোৱা হয়, এই কম্পিউটাৰ লেংগুৱেজক কোৱা হয় HTML। HTMLৰ টেগসমূহ হ'ল হেড টেগ, বডি টেগ, বি টেগ, আই টেগ, ইউ টেগ, HR টেগ, পি টেগ, বিআৰ টেগ, এ টেগ। হেড টেগটোক টাইটেল লিখিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। বডি টেগৰ ভিতৰত যিকেইটা চেণ্টেঞ্চ লিখোঁ সেইকেইটাক ৱেব পেজত ডিছপ্লে হয়। পি টেগটোক পেৰাগ্ৰাফ লিখিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আই টেগ ৱৰ্ডক ইটালিক কৰিবৰ কাৰণে বা বেঁকা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইউ টেগ ৱৰ্ডক আণ্ডাৰলাইন দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। HR টেগ হৰিজেণ্টেল লাইনৰ কাৰণে ব্যৱহাৰ কৰা হয়। এ টেগ
এ টেগ মানে হাইপাৰ লিংক, এটা পেজৰ পৰা আন এটা পেজলৈ লিংক দিবৰ কাৰণে এ টেগ ব্যৱহাৰ কৰা হয়। বিআৰ টেগ, এই বিআৰ টেগ মানে হৈছে লাইন ব্ৰেক। HTML-ত যেতিয়া আমি চেণ্টেঞ্চ লিখি থাকোঁতে এণ্টাৰ মাৰাৰ পিছতো একেটা লাইনতে থাকে, নেক্সট লাইনত আহিবৰ কাৰণে বিআৰ টেগটোক ব্যৱহাৰ কৰা হয়। HTML টেবুল বনাবলৈ হ'লে একেটা টেগ ব্যৱহাৰ কৰিব লাগিব। TR টেগ, TH টেগ, TT টেগ। TR টেগটোক টেবুলৰ কাৰণে ব্যৱহাৰ কৰা হয়। TH টেগটোক টেবুল হেডিঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু TD টেগটোক টেবুল ডাটাখিনিৰ কাৰণে ব্যৱহাৰ কৰা হয়। HTML লিষ্ট দুটা আছে, UL আৰু OL। OL-টোক অৰ্ডাৰ লিষ্ট মানে OL নাম্বাৰ থকা আইটেমকেইটাক ব্যৱহাৰ কৰা হয়, যেনে 1, 2 বা ABC। UL-ক বুলেট থকা আইটেমকেইটাক ব্যৱহাৰ কৰা হয়। UL মানে হৈছে আনাডাৰ লিষ্ট।